প্ৰফুল্লৰ প্ৰেমত মতলীয়া 2 সন্তানৰ মাতৃ স্বামী সন্তান এৰি পলাল মহিলা 27 বছৰীয়া প্ৰফুল্লৰ প্ৰেমৰ মায়াজালত বন্দী 34 বছৰীয়া নাৰী অন্তৰ বোলে সাগৰৰ সমান প্ৰেমৰ সাগৰত হাবুডুবু 2 অবৈধ প্ৰেমিক যুগল প্ৰেমৰ বাবে সমাজ সংসাৰ সকলো এৰি নতুন সংসাৰৰ পৰিকল্পনাৰে ঢাপলি মেলিলে দুয়োৰে প্ৰেম আৰম্ভ হৈছিল পোহৰ কোনোবা এটা জাৰৰ নিশা মোবাইলে ভাইৰেল হৈছিল অন্তৰংগৰ সময়ৰ ছবি কৰ্মসূত্ৰে অৰুণাচলত থকা স্বামীয়ে সকলো দৃশ্য দেখিও সন্তান আৰু সংসাৰৰ মায়াত ক্ষমা কৰি দিছিল পত্নীক গাঁওবাসীৰ হৈছৈ আৰক্ষী থানাৰ গোচৰ পৰিয়ালৰ বুজনিৰ পিছত পত্নীয়েও পুনৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰেমে নামানে সমাজৰ বাধাৰ প্ৰাচীৰ ভাঙি বনচৰাইক লৈ উৰা মাৰিলে এটি সন্তানৰ পিতৃ প্ৰফুল্ল ঘটনাটো নাৰায়ণপুৰৰ 21 ফেব্ৰুৱাৰীৰ দিনা এইখন ঘৰৰ পৰাই মাতৃঘৰলৈ যাওঁ বুলি পলাই গ'ল 2 সন্তানৰ মাতৃ ইফালে পত্নী পলাই যোৱাৰ পিছৰে পৰাই খাব শুব পৰা নাই স্বামীয়ে সিহঁতৰ আগৰ পৰা কিবা সম্পৰ্ক হৈ আছে ফোনৰ যোগে সিহঁতৰ ৱেচনটো ফোনত ভিডিঅ' কলিং কৰে সেই আগতে কেছটো পাইছিলোঁ মই কেছটো পাই পেলাই সেইটো মই এৰি থৈ গুচি গ'লোঁ মই বোলো ভাল হ'ব চাগিলে সেইটো থানা যোগে কেছ কৰিছিলে সেইটো সংসাৰখন নাভাব বুলি মই আৰু ছোৱালীকেইজনী চাবই লাগিব ছোৱালীকেইজনী চাব লাগিব তাৰপৰা মই সেইকাৰণে গৈ পেলাই আকৌ কাম কৰি দিছোঁ মই আগৰ য'ত জেগা আছিলোঁ তাতে আছিলোঁ খোৱা বোৱা বন্ধ কালিৰ পৰা মই একো খোৱা নাই আপোনাৰ যেতিয়া 11:30 বজাত খবৰটো পাই গ'লোঁ মই গম পাই গ'লোঁ কাহিনীটো তেতিয়াবা মই আকৌ তাৰপৰা আহিছোঁ আপোনাৰ 2 মুখৰ পৰা হেৰিবা আহি পেলাই 5টামান বজাত পাইছোঁহি মই নাৰায়ণপুৰত তাৰপৰা ইহঁতি আমাৰ দাদাহঁতে হেৰিৰ পৰা আহি আছে চাপৰিলে ল'ব লাগে তাৰমানে তালৈ গুচি গ'লগৈ ল'ৰা টমটমত গুচি গ'ল তাৰ ঘৈণীকো আছে ঘৈণীকজনী গুচি গ'ল এই আগৰ কেছটোৰ কাৰণে এতিয়া গুৱাহাটীত আছেগৈ ল'ৰাটো এৰি থৈ গুচি গ'ল ঘৰ আপোনাৰ এই থকাতে আমাৰ ওচৰতে বহুত দুখ লাগিছে মোৰ মই অৰুণাচলত আছিলোঁ সিহঁতৰ আগতে সম্পৰ্ক আছিলে মই এবাৰ এৰি থৈ গুচি গ'লোঁ আজি 17 দিন হৈছে 17 দিনৰ মূৰত কালি মই আহি পেলাই পাইছোঁহি 5টা বজাত আহি পেলাই পালোঁ আপোনাৰ শুনিছোঁ এনেকৈ নোৱা বোলে গুচি গ'ল বহুত দুখ কালিৰ পৰা মই একো ভাত খোৱা নাই কিবা খোৱা নাই যোনে ধৰক মোৰ ছোৱালীকেইজনীৰ কাৰণে আহিব লাগে মই আহি গৈছোঁ ছোৱালীকেইজনী পৰকীয়া প্ৰেমৰ এই ঘটনাই এতিয়া অঞ্চলটোৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে কলীয়া হিচাপে পৰিচিত প্ৰফুল্ল আৰু মহিলাগৰাকীৰ এই কাণ্ডক লৈ ইতিমধ্যে নাৰায়ণপুৰৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী ঘনকান্তই নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট টাইম 8